কিন্তু কি হল দুটা বাস্তৱত হল কি দুটা ডাঙৰ শূন্য খৰচ আৰু মোৰ ল'ৰাটোৰ কথা কৈছো আজিলৈকে একেবাৰে কাম কাজ কৰিবলৈ নিদিলে বুজিছে মোৰ কথা বতৰাটো সি একেবাৰেই নামানে কিবা কৈ যিহেতু পাছ কৰি এতিয়া সি কিহত ঘূৰি ফুৰে জানা কিহত নাচ গান আৰু ফাংচনত এই নাচ গান আৰু ফাংচন কৰি মনত তলত ঘূৰি ফুৰাটোৱেই এতিয়া তাৰ প্ৰধান লক্ষ্য আৰু মোৰ ছোৱালী এজনী আছিল নহয় তাই চাগে ধনী ছোৱালী নহয় ধনীৰ ছোৱালী হা কোন বুলিবলৈ তাই গান একলাই শুনিছা ৰূপ আছে ঠিকেই তাই তোমাৰ মান সন্মান চাওক তোমালে বুজিছা মানে মানে মুখৰ ওপৰত তাই মোৰ মান সন্মান চাওক ফেক কৰিলে বুজিছা একেবাৰে সৰুকে স্বভাৱৰ ছোৱালী বুজিছা মই কিবা এটা কওঁ তাই কোনোটাই কিবা এটা কওঁ মুখৰ ওপৰত এজনী অসভ্য অভদ্ৰ ছোৱালী এতিয়া মোৰ আটাইতকৈ ডাঙৰ টেনশ্যনটো কি জানা কি টেনশ্যন এই যে মোৰ কোনফালেতো ঘূৰা না সেই হৈছে এতিয়া মোৰ প্ৰধান টেনশ্যন ৰাতিপুৱাৰ পৰা গধূলিলৈ ইমান ঘূৰিব এটা কমপ্লেইন এই গোটেই গাঁওখন সি জৰাই মাৰিছে বুজিছা আচলতে তাৰ নামটো ভোলাৰাম হ'ব নালাগিছিল হ'ব লাগিছিল জঞ্জাল ৰাম মই কৈ থাকো দিয়া মোৰ ছাগলী এটা খাই বিচাৰিব লাগিব ইয়াতো নাই কোনে যাব পাৰে মোৰ ছাগলীটো হৈছে ক'ত বিচাৰোঁ এতিয়া মোৰ ছাগলীটো দেখিছিল নেকি আপোনাৰ ছোৱালী মই নাই দেখা নহয় হয় নেকি মই দেখিলে ক'ম বাৰু পলম আছে বাৰু দেই ইয়াতো নাই নদী পাৰলৈকে যাওঁ Dikai jaka iki tokeka kakak adik kai jasa sagurir mantoka kakak adik kai jaka iki tokeka kakak adik kai jasa sagurir mantoka kakak adik kai jaka কি কৈছে খানা খাইছে খানা খাইছোঁ ঘূৰাই দিব আপুনি যে ভালে আছে দিয়ক আপুনি দুপিছমান খাওঁ নে হয় নেকি খাওক গৰম আছে চাব লাহে লাহে আপুনি কোমল আছে পুলিচ কোনে কোনে আছে
মই কোনে বনাব মই বনাইছো এই কুকুৰে আৰু দুপিছ এই নালাগে 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 তোৰ কমি যাব তই এক কাম কৰ কি ঘৰৰ কাৰণে দুপিছমান বান্ধি লৈ যাওঁ এই নালাগে ঘৰৰ মোৰ ছাগলী এটা হে ইয়াক মাংস খাই থকা শুনিলে শুনিলে গালি পাৰি কি হেৰাইছে ছাগলী অ ছাগলী হেৰাইছে ছাগলীটো ক'লা আছিল নেকি ক'লা ক'লা আছিল অ এই মাথা এটা বগা ফুট আছিল নেকি ঠিক ধৰিছ মোটামুটি ইমান মান এই ইমান ডাঙৰ নহয় ইমান মান কিমানটো আপোনাৰ আছিল নেকি ছাগলীটো আছিল মানে হা আছিল মানে হেৰি আমিতো সেইটোকে খালো মোৰ ছাগলীটো হঠাৎ গালি আমি নকলে খালো আপুনিও চোন খালে মোৰ ছাগলী মোকে খোৱালে ফুলাটো কাটিব আরে তুমি টেনশন নলবা না দিদা মই কৈছো তোমার পুরুষে কৈছো বিশ্বাস তো করে খেলি চোৱা 2-3 দিনৰ ভিতৰতে মোৰ এটা 3 টাকাৰ এলবাম মিলিছে তাৰ পিছত চাবা মোৰ ট্ৰেন্ডিং কিমান ওপৰলৈ যায় বিয়া কৰাটো মই কম দেউতাক চোৱা আমাৰ দুয়োৰে মাজত কোনো হ'ব নোৱাৰে মই কৈছো নহয় কোনেও নোৱাৰে চব খাই চলি যায় কিয় আৰু ঘৰত ইমান ডাঙৰ ডাঙৰ লেবেল তাৰে দি আছে হয় মানে দেউতা এনাউন্সমেণ্ট কৰি তই তোৰ পেটৰ ভাত মুঠি বনাব পাৰিম বুলি ভাবিছ নেকি হা ভবা নাই দেউতা সিদ্ধান্ত লৈছো আৰু তই সিদ্ধান্ত ল'লেই সকলোবোৰ কথা সঠিক ৰাস্তাৰে নচলে অসমত এতিয়া কি প্ৰফেচন হৈ উঠা নাই তুমি ভুল কৰিছা দেউতা অসমত এতিয়া বহুত শিল্পীয়ে গান গাই নিজৰ সংসাৰ চলাই আছে পাৰে নেকি পাৰিম মোৰ আত্মবিশ্বাস আছে আত্মবিশ্বাস থকাটো ভাল কিন্তু ইমান বেছি আত্মবিশ্বাস বৰ বিভক্ত ঠিক আছে হ'ব তেতিয়া তোৰ বাবাই ভোলা আহি ঘৰ পালে নে মই ঘৰলৈ আহি কিন্তু মামাক দেখা পোৱা নাই আয় আছে ইয়াৰ কৰ্মকাণ্ড মোক কিন্তু বৰ অতিষ্ঠ কৰি তুলিছে মামাই আকৌ কি কৰে এই কৰিব মোৰ যে আপোন মানুহ হৰিশ্বৰ তাৰ পথা ছাগলীটো নি এই নৈ পাৰত ভোজ ভাত খালে মামাই দুপৰ ছাগলী চুৰ কৰি আনি ভোজ ভাত খালে ভোজ ভাত খালে এইটো মোবাইলৰ কাম লোকৰ ছাগলী চুৰ কৰি তাৰ সমাজ সেৱা বৰ আচৰিত মানুহ দেই এইখন মামা 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 আই ফুলা পরিণতা এই শহরে কত মুটাকে খালে লাইন মাৰি ফুৰ চিনি পোৱা নাই কি হলে মানে হাল্লা কি হলে মানে চিঞৰ বাখৰা কি কি মাৰি ঘূৰে লাইন মাৰি ঘূৰে লাইন মাৰে ভালহে লাইন মাৰিব লাগে কিন্তু লাইন মাৰিলে ঠিকেই কিন্তু বেলেগৰ মোটাৰ লগত নহয় নিজৰ মোটাটো লগত লাইন মাৰিব লাগে সদায় কৈছো যে তেওঁ মই
বুঢ়া হোৱা নাইতো কোনে কৈছে বুঢ়া হ'বি এতিয়াও মই সফল ডেকা হৈ আছো বুঢ়া হৈ আছে বুদ্ধিটো হা ঠিকে আছে সিদিনা বাৰীৰ পিছফালে এই বগা আৰু পিন্তু হাতৰ লগত কথা পাতিছে হ'ব দে গম পাই গেলো বগা পিঠুৰ লগত কথা পতা এইবিলাক নাপায় নহয় শুনছা মানুহ কাজিয়া কৰিব নাপায় এইডাল লোৱা হা কেনেকে মাৰিব মই জানোনে কি কৰিবা কি ৰে এনে কি বুলি কৈছিলি হা নামাৰি কাহিনী এই তেনেকৈ কি মাৰিব আৰু মই মতটো হয় কি সত্য কৰি দিম এই মই সারা বগলি ভকত তই যে তাই তুলি মাইকি তুলি লাইন মারি থাকা ইয়া তোর রহমানের দোকানে যে লাইন মারি থাকা জায়গা ও সব জানো একদম কাজিয়া করব না পায় আমার বগলী ভকত তোর মুখ খাপল কৰিব কাজিয়া করব না পায় এই কাজিয়া কৰিব নাপায় মাৰিবহে পায় জোৰা জোৰা পাব জোৰা আরে মোটা বেলেগৰ মাইকি লগৰ লাইন মাৰে মাইকি বেলেগৰ মোটা লগৰ লাইন মাৰে জোৰা জোৰা পাব জোৰা আইয়া আজি তাইৰ বাৰ্থডে আছে তইতো টিউচনলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিলি ইয়াত দামিনীৰ জন্মদিনটো কৰ পৰা তাৰ মানে তুমি কি বুজাব বিচাৰিছা দেউতা মই মানে তোমাক সকলোবোৰ কথা মিছা কৈছো মিছা কৈছ তই আচলতে এটা ডাঙৰ মিছলীয়া আমাৰ তুমি তই দেউতা তোৰ মুখতে দেউতা শব্দটো শুনিবলৈ আৰু খিল লগা গৈছে মই বাবাক কৈছে তই এবাৰ পচন্দটো ভুল কৰি গৈ আছ চোলা ফুলদি বন্ধু হৰাইছে আজি যদি তোক এজনে ঘৰত থবলৈ আহে তোৰ পাছত তোক বেলেগ এজন বন্ধু থবলৈ আহে মানুহৰ বন্ধু এজন নাথাকে দেউতা কেইবাজনো থাকে তুমি এনেদৰে মোক চাৰ্জ কৰিবলগীয়া হ'ল কিয় তোৰ এই বাপেৰে কৰিছে কাৰণ মোৰ ভাল সন্মান আজি সকলো মোৰ ধলিচ্ছাত হৈ গৈছে এই নামটো আচলতে উপন্যা হ'ব নালাগিছিল এই নামটো হ'ব লাগিছিল বিহকন্যা এই মাত্ৰ গম পাইছে লগত তোৰ মাজত ৰাজক বন্ধু লাজ তই নে মই মনৰ মনৰ তোৰ হৈছে নে মোৰ হৈছে তই মোক কিয় মাৰিছ আৰু তই নিজে কি কৰি আছ আৰু দেউতা তোমালোকৰ এসব কথা মই খাতি নকৰো মই চৰিয়ালক একো কথা কেয়াৰ নকৰো মই বাৰু নাজানো কিন্তু ইয়াক কোৱা কিয় মই ছোৱালী সেইবাবে সহজ পাইছা ই যে নাচ গান কৰি কৰি গা ঘেৰাই ফুৰিছে সেই মহলে দেখা নাই আরে ইয়াত তোমাক সদায় এই নাচ-গান কৰি তই পেটৰ ভাত পুহিব পেলাব নোৱাৰ তেতিয়াৰ পৰা তই নিজৰ শৰীৰ প্ৰতি নিজে থাকিবলৈ যত্ন কৰ ভালেই যত্ন কৰিছে বুজিলে নাচ গান কৰি কৰি গগন হাজৰিকাৰ জীয়েকৰ লগত গা ঘেৰাই ফুৰিছে তই তাৰ লগত গা খেলাই ফুৰা বুলি পাৰি সমাজত সদায় তোমাক অপযক অপমান দিবলৈ চেষ্টা কৰা গগন হাজৰিকাৰ জীয়েকৰ লগত ইয়াৰ তামাম লাগি পেটি কখন হাজৰিকা জীয়েকৰ লগত আরে এই খাই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয় নহয় দাদা এই নিজৰ তোক থাকিবলৈ মোৰ প্ৰস্তুত পিৰিছে অন্ধকৰ তহঁতৰ আশাই পাৰিম পাৰিছে ভগৱান কিহৰি মানে হাল্লা কিহৰি মানে হুলস্থুল কিহৰি মানে চিঞৰ বাখৰে নিজৰ বাখৰ নহয় বুজিছ কীৰ্তি কৰা মানে তোৰ মৰমৰ দুই ভাগিনৰ গৌৰৱময় ঠাই ইটি বোলে সিটি বোলে বাদিও ভিডিও আরে মানুহ আজি আছো কালি নাই আরে মানুহ মাছ খাব লাগে মাংস খাব লাগে আরে গুটি বনাব লাগে বনাব লাগে হা ইমান যদি তই মাছ ধৰাই খাবি বনাব
মুড়ি নাই কেনেকে গম পা মই মাছো নাখাওঁ ভাতো নাখাওঁ ভাগিনে আরে ভাগিনে আরে তোর মাথাটো নাই বুলি মই জানো সেইকাৰণে মাছৰ মাথাটো খুৱাম বুলি ভাবিছিলো কিছু হ'ব নহয় ভাগিন তাই নাখায় না আমি খাম হ'ব না ময়ো নাখাওঁ মই লগৰ দেখাত লাগি পাৰিলো তোমালোকে খাই লোৱা আচ্ছা দিছে আর গরম গরম কথা কিন্তু কি কৈছ দেখেলি দেখেলি ভোলা এই অৱসৰপ্ৰাপ্ত শিক্ষক দেৱকান্ত চৌধুৰীৰ সংসাৰ এই মাছটো ক'ত পালি হা আমাৰ আলাউদ্দিন হুতৰ ঘৰত আলাউদ্দিনৰ মাছ তোৰ হাতত এই কাৰণে বজাৰ কৰি আহি আছিল তাৰপিছত ৰাস্তাতে মই লগ পালো তাক সুধিলো মাছটো কিমান দাম ক'লা সুধি সুধি গম পালো সেইবিলাক মাছো বাচিব নাজানে কাটিব নাজানে তই কি হ'ল মই বোলো মই কাটিব জানো বাচিব জানো বুলি তাৰপিছত মই লৈ আহিলো তই কাটি বাচি তই ধৰ দিয়া কাৰ ঘৰত আলাউদ্দিনৰ ঘৰত কিয় দিব যাম মই কিয় এইটা দিব যাম কি? আৰে মই কাটি মই বাচিম তাৰ ঘৰত দিব যাম ঘৰতে খাই পেলাম মই ফাল্টু হিৰো। কোন পাগল আহিব এটা মস্ত পাগল হ'ব দে পাগলটো মই মানি লৈছো কিন্তু তাৰ আগতে এই মই মাছটো পাগল কৰি লওঁ ৰ কাটি 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 দুহাতৰ ৰেখাবোৰ মিলি যোৱাকে মৰমে বান্ধিছে দুটি মনকে দুহাতৰ ৰেখাবোৰ মিলি যোৱাকে মৰমে বান্ধিছে দুটি মনকে মোৰ সপোনৰে চহৰত ঘূৰি যাৰে সমাজত মোৰ সপোনৰে চহৰত মোৰ ঘূৰি যাৰে সমাজত আলু ফুল কবিতাই দিলো হয়তো আছা দুহাতৰ ৰেখাবোৰ মিলি যোৱাকে মৰমে বান্ধিছে দুটি মনকে
সপোনত পাখিৰে উৰে মন হেঁপাহ সজাৰে এই জীৱন সপোনত পাখিৰে উৰে মন হেঁপাহ সজাৰে এই জীৱন অভিমান আৰু অজুহাত বুকুৰে মিঠা মিঠা গান শুনি প্ৰণয়ৰে বাট তোহাতৰ ৰেখাবোৰ মিলি যোৱাকে মৰমে বান্ধিছে দুটি মনকে দৰে আবৰে বাৰে বাৰ নীলতে বিয়পে ৰং আমাৰ দৰে আবৰে বাৰে বাৰ নীলতে বিয়পে ৰং আমাৰ বতাহত ৰিলি ৰিলি মাত পৰিছে বুকুখনি হাত শুৱনি প্ৰণয়ৰে বাট দুহাতৰ ৰেখাবোৰ মিলি যোৱাকে মৰমে বান্ধিছে দুটি মনকে দুহাতৰ ৰেখাবোৰ মিলি যোৱাকে মৰমে বান্ধিছে দুটি মনকে মোৰ সপোনৰে চহৰত মোৰ ঘূৰি যাৰে সমাজত মোৰ সপোনৰে চহৰত মোৰ ঘূৰি যাৰে সমাজত আলফুল কবিতায় দিলো হয়তো নিয়াসা দুহাতৰ ৰেখাবোৰ এৰি যোৱাকে মৰমে বান্ধিছে দুটি মনকে